Hello students, in this video we will talk about the growth models. ঠিক আছে, যেটো organisms and population তোমালোকৰ চেপ্টাৰ আছে তাৰ এটা পাৰ্ট হয় গ্ৰোথ মডেল। তাৰ আগৰখিনি হয়তো তোমালোকে পাৰিছা, ঠিক আছে। মই অলৰেডি বহুতখিনি নোটছ দিছোঁ, বহুত কুৱেশ্যন আনচাৰ কৰাইও দিছোঁ। চ' organisms and populationৰ বায়'টিক ফেক্টৰ হওক বায়'টিক ফেক্টৰ হওক এইবিলাক চাগে তোমালোকে পঢ়িছা। ইমানখিনি মই নোটছ দিছোঁ যিহেতু তাত চাগে পঢ়ি বুজি পাইছা, ঠিক আছে। যেহেতু এডাপ্টেশ্যন হওক, পপুলেশ্যন এট্ৰিবিউটছ হওক, ঠিক আছে। আৰু এইজ পিৰামিডছ মই তোমালোকক এক্সামতো দিছোঁ, ঠিক আছে। এইজ পিৰামিডটো চাগে বুজি পাইছা, হিউমেন পপুলেশ্যনৰ এইজ পিৰামিডটো। আজি আমি কি ডিছকাছ কৰিম, তাৰ পাছৰ পাৰ্ট যিটো আছিলে অৰ্গেনিজমছ এণ্ড পপুলেশ্যনৰ, এইটো চাগে তোমালোকে অকণমান টান পাইছা। চ' মই ভাবিছোঁ অকণমান ডিছকাছ কৰি দিওঁ। এইটো হৈছে কি গ্ৰ'থ মডেল, ঠিক আছে। গ্ৰ'থ মডেলত আমি কি পঢ়িম, ফাৰ্ষ্ট পঢ়িম আমি এক্সপনেনচিয়েল গ্ৰোথ, ঠিক আছে। এক্সপনেনচিয়েল গ্ৰোথটো কি হয়? When the resources availability is unlimited in the habitat, the population of an organism living in the habitat grow in an exponential. মানে কি হয়, এইটো এক্সপনেনচিয়েল গ্ৰোথত কি হয়, তোমাৰ ৰিচোৰ্চেছবিলাক কি হয়, আনলিমিটেড হয়। অৰ্গেনিজমছবিলাকৰ ৰিচোৰ্চেছবিলাক আনলিমিটেড হয়। ৰিচোৰ্চেছ মানে কি হ'ব পাৰে, নিউট্ৰিশ্যন হ'ব পাৰে, হেবিটেট, এইখিনি কি হয়, আনলিমিটেড হয়, ঠিক আছে। বাট ইন নেচাৰ্ছ something or some resources is definitely going to become limiting factor. That limiting factor regulate the growth. Meaning কি হয়, naturally কি হয় তোমালোকৰ some resources, some bio resources কি হয়, limited হয়, হয়নে? সব available নহয়, কেতিয়াবা এটা লিমিটেড হৈ যায়, এটা লিমিট হৈ যায়। বা হেবিটেটটোৱে হওক, বেছিকৈ যদি পপুলেশ্যন গ্ৰ' হৈ থাকে অৰ্গেনিজমছবিলাকৰ কি হয়, তাহাঁতৰ নিউট্ৰিশ্যনটো কমি যাব পাৰে। চ' নেচাৰেলি কি হয়, তোমাৰ লিমিটেড হৈ যায় ৰিচোৰ্চেছবিলাক, অৰ্গেনিজমছবিলাকৰ ৰিচোৰ্চেছ হেবিটেটেই হওক বা তোমাৰ নিউট্ৰিশ্যনৰ ক্ষেত্ৰতে হওক, ৰিচোৰ্চেছবিলাক কি হয়, লিমিটেড হৈ যায়। যদি পপুলেশ্যনটো বাঢ়ি যায় পাৰ্টিকুলাৰ এটা এৰিয়াত, তেনেহ'লে তাত কি হ'ব, খাদ্যৰ অভাৱ হ'ব। চ' ৰিচোৰ্চবিলাক লিমিটেড হয়। চ' এক্সপনেনচিয়েল গ্ৰ'থটো তোমাৰ নেচাৰেলি ইমান পচিবল নহয়, ঠিক আছে। ক'ত পচিবল হয় এক্সপনেনচিয়েল গ্ৰ'থবিলাক? উইদিন দ্য লেব। লেবতহে এক্সপনেনচিয়েল গ্ৰ'থটো পচিবল হয়। এতিয়া লেবত আমি কি কৰোঁ, বেক্টেৰিয়া গ্ৰ' কৰোঁ, হয়নে? তাত কি হয়, পৰ্যাপ্ত পৰিমাণৰ আমি বেক্টেৰিয়াটো গ্ৰ' কৰিবলৈ তাত নিউট্ৰিশ্যন দিওঁ। যদি বেক্টেৰিয়া গ্ৰ' কৰাৰ পাছত তাৰ বেক্টেৰিয়া পপুলেশ্যনটো ফাৰ্ষ্টে আমি কি কৰা হয় যায়, বেক্টেৰিয়া গ্ৰ' কৰিবলৈ পেট্ৰিডিক্সত লোৱা যায়, হয়নে? তাত নিউট্ৰিশ্যন, পৰ্যাপ্ত পৰিমাণৰ নিউট্ৰিশ্যন দিয়া যায়। যদি তাত বেক্টেৰিয়া পপুলেশ্যনটো বাঢ়ি যায়, তেনেহ'লে আমি কি হয়, হেবিটেটটো যদি তাত, সেই পেট্ৰিডিক্সটো তাহাঁতৰ হেবিটেট নহয় জানো? চ' হেবিটেটটো যদি কমি যায়, আমি কি হয়, বেক্টেৰিয়াখিনি আকৌ বেলেগ এটা ডাঙৰ পেট্ৰিডিক্সলৈ ট্ৰেন্সফাৰ কৰোঁ। চ' আনলিমিটেড ৰিচোৰ্চেছ তাতে পাইছে। আৰু যদি তাতো যদি তাহাঁতৰ ডাঙৰ পেট্ৰিডিক্সতো যদি পপুলেশ্যনটো বাঢ়ি যায়, এভেইলেবল নিউট্ৰিশ্যন থকাৰ পাছত যদি তাতে আৰু গ্ৰ' কৰিব, হয়নে? গ্ৰ' কৰিব, এভেইলেবল ফেক্টৰ্ছ পাইছে, এভেইলেবল নিউট্ৰিশ্যন পাইছে, এভেইলেবল হেবিটেট পাইছে, চ' তাতে গ্ৰ' কৰিব। চ' আকৌ আমি কি কৰোঁ, যে বেক্টেৰিয়াক যেতিয়া লেবত গ্ৰ' কৰোঁ, তেতিয়া সেই ডাঙৰ পেট্ৰিডিক্সৰ পৰা আকৌ আমি ডাঙৰ জাৰলৈ বেক্টেৰিয়াখিনি ট্ৰেন্সফাৰ কৰোঁ। চ' তাহাঁতি ডাঙৰ জাৰলৈ ট্ৰেন্সফাৰ কৰা মানে কি, তাহাঁতি আনলিমিটেড ৰিচোৰ্চ পাইছে, মানে হেবিটেটটো তাত আনলিমিটেড হৈছে বহুতখিনি। হেবিটেটটো তাহাঁতি পপুলেশ্যন বঢ়াৰ লগে লগে হেবিটেটটো বাঢ়ি গৈছে, নিউট্ৰিশ্যনটো বঢ়াই দিছোঁ। চ' এইবিলাক বস্তু কি হৈ যায়, এক্সপনেনচিয়েল গ্ৰ'থটো তুমি ক'ত দেখা যায়, উইদিন দ্য লেবতহে দেখা যায়। কাৰণ নেচাৰত কি হয়, পপুলেশ্যনটো বাঢ়ি গ'লে এটা এৰিয়াৰ তাত কি হয়, খাদ্যৰ অভাৱ হয়। চ' তাহাঁতৰ ৰিচোৰ্চবিলাক লিমিটেড হয়েই এটা সময়ত। চ' এক্সপনেনচিয়েল গ্ৰ'থটো তোমাৰ উইদিন দ্য লেবতহে পচিবল হয়, ঠিক আছে। চ' এক্সপনেনচিয়েল গ্ৰ'থত আমি কি দেখা যায়, য'ত তোমাৰ ৰিচোৰ্চেছ কি থাকে, আনলিমিটেড থাকে, ঠিক আছে। আৰু ইয়াত কি হয়, এক্সপনেনচিয়েল গ্ৰ'থত অৰ্গেনিজমছ আৰ ৰিপ্ৰডিউচিং টু দেয়াৰ মেক্সিমাম কেপাচিটি, ঠিক আছে। ইয়াত কি হয়, ৰিপ্ৰডাকশ্যনৰ কেপাচিটিটো বহুত ইনক্ৰিজ হয়, ৰিপ্ৰডিউচিং পটেঞ্চিয়েলটো মেক্সিমাম হয়। যেনেকৈ তোমাৰ ডাৰউইনে এটা থিয়ৰিত যেতিয়া কৈছিলে কি, ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, হয়নে? ফিট বোলা বস্তুটো ইয়াত শ্বুট কৰে, ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, হয়নে? চ' এক্সপনেনচিয়েল গ্ৰ'থত কি হয়, ৰিপ্ৰডাকশ্যনৰ পটেঞ্চিয়েলটো বাঢ়ি যায়, ঠিক আছে। এইটো ক্ষেত্ৰত আমি কি ডিছকাছ কৰি আছোঁ, উই টকিং এবাউট দ্য ৰিচোৰ্চেছ আৰ আনলিমিটেড, হয়নে? আৰু এইটো কণ্ডিশ্যন, দিছ টাইপ অফ কণ্ডিশ্যন ইজ চিন ইন অনলি লেব, য'ত আমি পেট্ৰিডিক্সত বেক্টেৰিয়া গ্ৰ' কৰোঁ
আকৌ যদি বেক্টেৰিয়াখিনি গ্ৰ' কৰাৰ পাছত তাহাঁতি যদি নাম্বাৰটো বাঢ়ি যায় তেনেহ'লে আমি কি হয় হেবিটেটটো অলপ ডাঙৰ কৰি দিওঁ, ডাঙৰ পেট্ৰি ডিছলৈ ট্ৰেন্সফাৰ কৰি দিওঁ। আকৌ সেই তাতো যদি হেবিটেটটো সৰু হৈ যায়, তাহাঁতি পপুলেশ্যন গ্ৰ' যোৱাৰ পাছত পপুলেশ্যনটো বাঢ়ি যোৱাৰ পাছত বেক্টেৰিয়া, তেনেহ'লে আমি আকৌ ডাঙৰ জাৰলৈ কনভাৰ্ট কৰি দিওঁ। চ' তাহাঁতি আনলিমিটেড ফেক্টৰ্ছ, আনলিমিটেড নিউট্ৰিশ্যন পাইছে, আনলিমিটেড হেবিটেট পাইছে, মানে ৰিচোৰ্চেছটো আনলিমিটেড, হয়নে? ৰিচোৰ্চেছ আনলিমিটেড, তো তাহাঁতৰ গ্ৰ'থটো কি হ'ব? এক্সপনেনচিয়েল গ্ৰ'থ হ'ব, মানে গ্ৰ'থটো বাঢ়িয়ে যাব। যদি তোমাৰ কি হয়, যদি তোমাৰ ৰিচোৰ্চেছবিলাক লিমিটেড হয় তেতিয়া গ্ৰ'থটো এটা লিমিটেড হ'ব, গ্ৰ'থটো তেতিয়াহে কমিব, হয়নে? যদি তোমাৰ ৰিচোৰ্চেছটো আনলিমিটেড হয় তেনেহ'লে কি হ'ব? তাহাঁতৰ ৰিপ্ৰডাকশ্যনৰ পটেঞ্চিয়েলটো মেক্সিমাম হ'ব, ৰিপ্ৰডাকশ্যন কৰিয়ে গৈ থাকিব তাহাঁতি, নহ'লে তাহাঁতৰ গ্ৰ'থটো, পপুলেশ্যনৰ গ্ৰ'থটো বাঢ়ি গৈ থাকিব। চ' এক্সপনেনচিয়েল গ্ৰ'থটো কি হয়? বাঢ়ি গৈ থাকে, চাইজটো বাঢ়ি গৈ থাকে। কেলৈ বাঢ়ি গৈ থাকে? আনলিমিটেড হেবিটেট, আনলিমিটেড নিউট্ৰিশ্যন, মানে ৰিচোৰ্চেছটো আনলিমিটেড, হয় নাই? চ' এইটোৱে আছিলে এক্সপনেনচিয়েল গ্ৰ'থটো, হয় নাই? এক্সপনেনচিয়েল গ্ৰ'থটো যিটো আমি কাৰ্ভত দেখাইছে, দেখিছেনে গ্ৰাফত? কাৰ্ভডাল কেনেকুৱা হৈছে? জে চেপ হৈছে, হয় নাই? চ' বাঢ়ি গৈ আছে, এক্সপনেনচিয়েল গ্ৰ' হৈ আছে, যিহেতু আনলিমিটেড ফেক্টৰ্ছ, আনলিমিটেড তোমাৰ নেচাৰেল ৰিচোৰ্চেছ, চ' গ্ৰ'থটো, পপুলেশ্যনৰ গ্ৰ'থটো ইনক্ৰিজ হৈ গৈ থাকে। চ' আমি যদি এইটো চাওঁ, ইয়াত কেপিটেল এনটোৱে কি বুজাইছে? পপুলেশ্যন চাইজ বুজাইছে, ঠিক আছে? আৰু যিটো তোমাৰ ডি এন অব্লিক ডি টি আছে, সেইটো বুজাইছে পপুলেশ্যনৰ চাইজটো, ডি এনটো বুজাইছে পপুলেশ্যনৰ চাইজটো ইনক্ৰিজ ডিক্ৰিজ, সেইটো বস্তু বুজাইছে ডি এনটোৱে। আৰু ডি টি স্মল ডি টিটোৱে বুজাইছে তোমাৰ সেই পাৰ্টিকুলাৰ টাইম পিৰিয়ডত পপুলেশ্যন চাইজটো ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছে, ঠিক আছে? সেই বস্তুটো আমি কেনেকৈ উলিয়াব পাৰিম? সেই পাৰ্টিকুলাৰ টাইমটোত পপুলেশ্যন চাইজটো ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছেটো কেনেকৈ উলিয়াব পাৰিম? ইকুৱেল টু বি মাইনাছ ডি। বি মাইনাছ ডি কি হয়? বাৰ্ড পাৰ কেপিটা মাইনাছ ডেথ পাৰ কেপিটা আৰু ইনটু কেপিটেল এন, হয় নাই? কেপিটেল এনটো কি হয়? এক্সিষ্টিং পপুলেশ্যন, কেপিটেল এনটো এক্সিষ্টিং পপুলেশ্যন। চ' এইটো ইউজ কৰি আমি কি উলিয়াব পাৰিম? সেই পাৰ্টিকুলাৰ টাইমত পপুলেশ্যন চাইজটো ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছে, ঠিক আছে? এইটো পিৰিয়ডত আমি ইন দিছ টাইম or in this period how many organisms are added per capita and how many organisms are dead per capita, particular টাইমত সেই এক্সিষ্টিং পপুলেশ্যনটো কেপিটেল এনটোত কিমানখিনি অৰ্গেনিজমছ এড হৈছে, কিমানখিনি অৰ্গেনিজমছ ডেড হৈছে, এইকেইটা বস্তু আমি এনেকৈ কেলকুলেট কৰিব পাৰিম, ঠিক আছে? এইটোকে আমি কেনেকৈ লিখিব পাৰিম? এইটো কেপিটেল এন লিখিবা, ঠিক আছে? স্মল ডি, স্মল এন আছে যে, এইটো স্মল ডি কেপিটেল এন লিখিবা, চৰি। এইটোকে আমি কেনেকৈ লিখিব পাৰিম? স্মল ডি কেপিটেল এন, মানে এইটো কি বুজাইছে তোমাৰ? স্মল ডি কেপিটেল এন অব্লিক ডি টিটোৱে কি বুজাইছে? সেই পাৰ্টিকুলাৰ টাইম পিৰিয়ডটো তোমাৰ পপুলেশ্যন চাইজটো বুজাইছে, হয় নাই? সেইটো ইকুৱেল টু আৰ, স্মল আৰ কেপিটেল এন লিখিব পাৰোঁ। স্মল আৰ কেলৈ লিখিব পাৰোঁ? বিকজ সেইটো কি? বি মাইনাছ ডিটো, যিটো তোমাৰ বাৰ্থ অব্লিক কেপিটা মাইনাছ ডেথ অব্লিক কেপিটাটোত আমি স্মল আৰ লিখিব পাৰোঁ। স্মল আৰটো হৈছে তোমাৰ ৰিপ্ৰডাকশ্যনৰ পটেঞ্চিয়েলটো, হয় নাই? চ' গ্ৰ'থ কিমান বাঢ়িছে কিমান কমিছে সেইটো বস্তু আমি স্মল আৰ দি মেনশ্যন কৰিব পাৰোঁ। চ' আমি স্মল ডি কেপিটেল এন অব্লিক স্মল ডি ইকুৱেল টু স্মল আৰ কেপিটেল এন। চ' স্মল আৰ কেলৈ লিখিছোঁ? সেইটো হৈছে ৰিপ্ৰডাকশ্যন পটেঞ্চিয়েলটো, হ'ব?